নমস্কাৰ বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো এই মুহূৰ্তত বঙাইগাঁৱৰ তাপ বিদ্যুৎ প্ৰকল্পক লৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই তাপ বিদ্যুৎ প্ৰকল্প এৰিয়া সুৰক্ষিত এৰিয়া হিচাপে ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু কোনো ধৰণৰ অনুমতি নোহোৱাকৈ সেই এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব যদি কোনোবাই প্ৰৱেশ কৰে তেনেহলে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰৰ ফালৰ পৰা হৈছে জনাইছে বহুত বিগ ব্ৰেকিং বহুত জনাই আছো বঙাইগাঁৱৰ এনটিপিচিক লৈ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি নিৰ্দেশ অমান্য কৰে তেনেহলে জেল পৰ্যন্ত হ'ব পাৰে চালাকাটিস্থিত এনটিপিচিক ঘোষণা কৰা হৈছে সুৰক্ষিত এলেকা এই স্থান সুৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছে এতিয়াৰ পৰা বিনা অনুমতিত তাপবিদ্যুৎ প্ৰকল্পৰ যে এলেকা আছে এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব প্ৰৱেশ কৰিলেই জেল হ'ব জৰিমনা হ'ব ৰাজ্যপালৰ নিৰ্দেশত এবছৰৰ বাবে বলবৎ কৰা হৈছে বিশেষ আইন যদি অমান্য কৰে তেনেহলে কিন্তু দণ্ডাধিকাৰী কৰ্তব্যৰত আৰক্ষীয়ে থাকিব পাৰিব প্ৰৱেশৰ অনুমতি কিন্তু বাকি আন কাৰো অনুমতি তাত নাই যদি আইন অমান্য কৰে তেনেহলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আন সকলো ব্যক্তিয়ে ল'ব লাগিব জিলা দণ্ডাধীশৰ তাৰ পাৰমিশন এনটিপিচি যন্ত্ৰপাতি আৰু প্ৰকল্পৰ নিৰাপত্তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা অবৈধ প্ৰৱেশকাৰীক ৰোধিবলৈ চৰকাৰে জাৰি কৰিছে বিশেষ অধিসূচনা গুৰুত্বপূৰ্ণ খবৰ জনাইছো বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পক লৈ অসম চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা সুৰক্ষিত স্থান হিচাপে সুৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছে বঙাইগাঁৱৰ তাপ বিদ্যুৎ প্ৰকল্পক এনটিপিচিক লৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি নিৰ্দেশ অমান্য কৰে তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জেল পৰ্যন্ত হ'ব পাৰে বঙাইগাঁৱৰ এনটিপিচিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চালাকাটিস্থিত যি এনটিপিচি আছে তাপ বিদ্যুৎ প্ৰকল্পৰ এৰিয়া আছে সেই এৰিয়াক ঘোষণা কৰা হৈছে সুৰক্ষিত এলেকা হিচাপে সুৰক্ষিত স্থান হিচাপে ঘোষণা কৰা হৈছে আৰু এতিয়াৰ পৰা বিনা অনুমতিত এনটিপিচিত প্ৰৱেশ কৰিব নোৱাৰিব এনটিপিচিত যদি বিনা অনুমতিত প্ৰৱেশ কৰে তেনেহলে জেল হ'ব পাৰে আপোনাৰ জৰিমনা পৰ্যন্ত হ'ব ৰাজ্যপালৰ নিৰ্দেশত এবছৰৰ বাবে বলবৎ বিশেষ আইন কেৱল দণ্ডাধীশী আৰু কৰ্তব্যৰত আৰক্ষীহে তাত প্ৰৱেশ কৰিব পাৰিব প্ৰৱেশৰ অনুমতি আছে আন সকলো ব্যক্তিয়ে ল'ব লাগিব জিলা দণ্ডাধীশ বা কৰ্তব্যৰত কৰ্তৃপক্ষৰ অনুমতি যদিও বিনা অনুমতি তাত প্ৰৱেশ কৰে কোনোৱে তেনেহলে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জনাইছো জেল পৰ্যন্ত হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা পৰ্যন্ত হ'ব পাৰে আপোনাৰ এনটিপিচিৰ যিহেতু যন্ত্ৰপাতি আছে এনটিপিচিৰ যন্ত্ৰপাতি আৰু প্ৰকল্পৰ নিৰাপত্তাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা অবৈধ প্ৰৱেশকাৰীক ৰোধৰ বাবে চৰকাৰে জাৰি কৰিছে বিশেষ অধিসূচনা বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পক লৈ অসম চৰকাৰৰ কঠোৰ সিদ্ধান্ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা বঙাইগাঁৱৰ তাপ বিদ্যুৎ প্ৰকল্পৰ যি এলেকা আছে সেই এলেকাক সুৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা বঙাইগাঁৱৰ এনটিপিচিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে যদি নিৰ্দেশ অমান্য কৰে তেনেহলে আপোনাৰ জেল হ'ব বৃহৎ পৰিমাণৰ জৰিমনা বিহিব চৰকাৰে যিকোনো মানুহে তাত যোৱাৰ পূৰ্বে ল'ব লাগিব অনুমতি বিনা অনুমতিত প্ৰৱেশ নিষিদ্ধ এনটিপিচিত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পক লৈ অসম চৰকাৰৰ কঠোৰ সিদ্ধান্ত বঙাইগাঁৱত এনটিপিচিক লৈ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি এনটিপিচিৰ এলেকাত সোমাব নোৱাৰিব চালাকাটিস্থিত এনটিপিচিক ঘোষণা কৰা হৈছে সুৰক্ষিত এলেকা এতিয়াৰ পৰা বিনা অনুমতিত এনটিপিচিত প্ৰৱেশ কৰিলে হ'ব জেল জৰিমনা ৰাজ্যপালৰ নিৰ্দেশ এবছৰৰ বাবে বলবৎ হৈছে বিশেষ আইন এবছৰৰ বাবে বিশেষ আইন বলবৎ কৰা হৈছে কেৱল দণ্ডাধীশী আৰু কৰ্তব্যৰত আৰক্ষীয়ে তাত প্ৰৱেশ কৰিব পাৰিব আপুনি মই তাত প্ৰৱেশ কৰিব নোৱাৰি বিনা অনুমতিত যদি প্ৰৱেশ কৰা হয় তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এনটিপিচিত যেটো যথেষ্ট সংখ্যক যন্ত্ৰপাতি আছে উন্নত মানৰ যন্ত্ৰপাতি আছে তাৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পক লৈ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা বঙাইগাঁৱৰ এনটিপিচিৰ এলেকাত আপুনি প্ৰৱেশ কৰিব নোৱাৰিব বিনা অনুমতিত যদি প্ৰৱেশ কৰে তেনেহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কেৱল আৰক্ষী আৰু দণ্ডাধীশ প্ৰৱেশ কৰিব পাৰিব তেওঁলোকৰহে প্ৰৱেশৰ অনুমতি আছে আন সকলো ব্যক্তিয়ে ল'ব লাগিব অনুমতি জিলা দণ্ডাধীশ আৰু কৰ্তব্যৰত কৰ্তৃপক্ষৰ অনুমতি ল'ব লাগিব এনটিপিচিৰ যন্ত্ৰপাতি আৰু প্ৰকল্পৰ নিৰাপত্তাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা অবৈধ প্ৰৱেশকাৰীক ৰোধিবলৈ চৰকাৰে জাৰি কৰিছে বিশেষ অধিসূচনা বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পক লৈ অসম চৰকাৰৰ কঠোৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাপ বিদ্যুৎ প্ৰকল্পৰ এলেকা সুৰক্ষাৰ বাবে
গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এবছৰৰ বাবে আইন আনিছে এতিয়া ৰাজ্যপালৰ ফালৰ পৰা জিলা দণ্ডাধীশ বা কৰ্তব্যৰত কৰ্তৃপক্ষৰহে অনুমতি আছে অবৈধ প্ৰৱেশকাৰীক ৰুধিবলৈ চৰকাৰে জাৰি কৰিছে অধিসূচনা ৰাজ্যপালৰ নিৰ্দেশত এবছৰৰ বাবে বলবৎ হ'ব বিশেষ আইন কেৱল দণ্ডাধীশ আৰু কৰ্তব্যৰত আৰক্ষীৰহে থাকিব প্ৰৱেশৰ অনুমতি আন কোনোৱে প্ৰৱেশ কৰিব নোৱাৰিব চালাকাটিস্থিত তাপ বিদ্যুৎ প্ৰকল্পক ঘোষণা কৰা হৈছে সুৰক্ষিত এলেকা বঙাইগাঁও এনটিপিচিক লৈ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা চালাকাটিস্থিত যি তাপ বিদ্যুৎ প্ৰকল্পৰ এলেকা আছে এলেকাক সুৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছে জনাই আছোঁ আৰু সেই এলেকাত বিনা অনুমতিত প্ৰৱেশ নিষিদ্ধ যদি বিনা অনুমতিত আপুনি প্ৰৱেশ কৰে তেনেহ'লে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এনটিপিচিৰ প্ৰজেক্টৰ যি এলেকা আছে এলেকাত এতিয়াৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব চালাকাটিত থকা বঙাইগাঁৱৰ চালাকাটিত থকা সেই প্ৰকল্পৰ স্থানত আপুনি বিনা অনুমতিত প্ৰৱেশ কৰিব নোৱাৰিব যদি বিনা অনুমতিত প্ৰৱেশ কৰে তেনেহ'লে কিন্তু আপোনাৰ জৰিমনা হ'ব জেল হ'ব আপোনাৰ বঙাইগাঁৱৰ এনটিপিচিক লৈ চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্দেশ অমান্য কৰিলে হ'ব আপোনাৰ জেল আৰু জনাইছোঁ তাত যিহেতু বৃহৎ যন্ত্ৰপাতি আছে চালাকাটিস্থিত এনটিপিচিৰ অঞ্চলক ঘোষণা কৰা হৈছে সুৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছে